আমি ঘৰ মাতি নিদিওঁ চৰকাৰে ৰাস্তা বিচাৰিছে ৰাস্তা দিছোঁ যিমানখিনি জুখিছে সিমানখিনি লৈছে আমাৰ ৰাস্তা লাগে আমাকো লাগিব গোটেই লাগিব কিন্তু পিছৰখিনি বিচাৰিছে কি কৰিব চেটেলাইট চিটি কিয় বনাব লাগে আমাক কিয় লাগে আমি গাঁৱত আছোঁ আমি গাঁওবাসী আমাক কি গৰু ছাগলী পুহিব নালাগে আমাক পথাৰ ঘাটি নালাগে নেকি তেওঁলোকৰ যদি চেটেলাইট চিটি বনাবৰ ইচ্ছা আছে নদীৰ পাৰত বনাওক তেওঁলোকে যিখিনি উচ্ছেদ কৰিছে মানুহখিনিক যিখিনি উচ্ছেদ কৰি পেলাই নদীৰ পাৰ চৰত বনাওক চেটেলাইট চিটি আমি চাব যাম তেতিয়া সেইখন চিটি আমাৰ কিয় খেদিব আমাৰ কিয় মাটি লাগে আমাৰ মাটি আমি দিব নোৱাৰিম সেইকাৰণে বাইদেউৰ ওচৰত আহিছোঁ এতিয়া বাইদেউ কি ডিচিশ্যন দিয়ে সেইখিনি আমাক ক'বলগীয়া কিন্তু আমি কিন্তু মাতি নিদিওঁ ঘৰ মাতি এৰি যোৱাত নাই কিন্তু এইটো কথা যদি দৰকাৰ হয় যদি মাৰিব বিচাৰে আমাৰ গোটেই গাঁওবাসীকে মাৰি পেলাওক আমাৰ আপত্তি একো নাই গোটেই গাঁওবাসীকে মাৰিব লাগিব কিন্তু এজনক মাৰিলে এজনক ভাবুকি দিলে নহ'ব কিন্তু গোটেই গাঁওবাসীকে মাৰিব লাগিব যদি মাৰোঁ বুলি ভাবিছে তেওঁ আমি ইয়াৰে খিলঞ্জীয় মানুহ আমাৰ পূৰ্বপুৰুষ ইয়াত আছিলে আমিও আছোঁ অকণমান মাটি সেই মাটিখিনি আজি নেক্সট জেনেৰেশ্যনটোৰ কাৰণে দৰকাৰ আমি ক'ত যাম আমি ইয়াৰ পৰা আমি গৰৈমাৰী সন্তলিত যাব নোৱাৰোঁতো আমাক সেইখিনি মাটি লাগিব আৰু চৰকাৰলৈতো আমাৰ অনুৰোধ তেওঁলোকে যাতে অকল মানুহখিনিকে উচ্ছেদ নহয় পথাৰখনতো উচ্ছেদৰ কাৰণে ব্যৱস্থাৰ চিন্তা নকৰে কাৰণ সেইখিনি মাটি ইয়াতে মানুহখিনিকে দৰকাৰ হ'ব চেটেলাইট চিটি বনাই তেওঁলোকে অন্য ঠাইত বনাওক আমাৰ আপত্তি নাই ডেভেলপমেণ্ট আমি বিচাৰোঁ কিন্তু ডেভেলপমেণ্ট হোৱাৰ পিছত যদি আমি স্থানীয় মানুহখিনিয়ে থাকিব নোৱাৰোঁ সেই আৰু তাৰে আপোনালোকে ছাৰ্ভে কৰি চাওক মেক্সিমাম মানুহ মাছমৰীয়া খেতি কৰা মানুহ এই মানুহখিনি নদীৰ ওচৰত নাথাকি পেলাই ক'ত থাকিব দৰকাৰ জীৱিকাটো দৰকাৰতো আজি ইয়াৰ পৰা আমি বেলেগত যাই পেলাই তেওঁলোকে কি কৰি খাব চৰকাৰে জীৱিকা দিব নেকি মাটি দিব জীৱিকাটো নিদিয়ে আমাক জীৱিকাৰ কাৰণে আমাক মাটিখিনি লাগিব আৰু মাটিখিনি আমি কোনো পধ্যে এৰি নিদিওঁ ইয়াৰ কাৰণে চৰকাৰৰ ওচৰত এইটো আমাৰ অনুৰোধ আৰু তেওঁলোকে আমাৰ অনুৰোধটো ৰাখিব বুলি আপোনালোকৰ মাধ্যমেদি ক'লোঁ আৰু এইটো যাতে চি এম ছাৰৰ ওচৰলৈও যায় তেওঁ যাতে এইটো বিবেচনা কৰে কাৰণ এইখিনি মানুহ আজি 10 বছৰ 5 বছৰত অহা মানুহ নহয় 100-150 বছৰ আগৰ পৰা তেওঁলোক ইয়াত থকা মানুহ মোৰ পূৰ্বপুৰুষ থকা মানুহ ঠাই আৰু নেক্সট জেনেৰেশ্যনটো থাকিব তাৰ কাৰণে মাটিখিনি ৰাখিছে কোনোতো বিক্ৰী কৰা নাই কোনোবাই বিকিছে তো বেলেগ কথা বিপদত পৰি বিকিছে যিখিনি মানুহে বিক্ৰী কৰা নাই তেওঁলোকৰ যাতে মাটিখিনি উচ্ছেদিত নহয় চৰকাৰে যাতে নলয় তাৰ কাৰণে আমাৰ চৰকাৰৰ ওচৰতো কাটৰ আহ্বান আৰু তেওঁলোকে এইটো ৰাখিব লাগে আৰু ৰাখিব বুলি আমাৰ বিশ্বাস আপোনালোকৰ গাঁওখনত কিমান মানুহ আমাৰ গাঁওখনত মানুহ মোটামুটি 500 ঘৰমান মানুহ আছে 500 ঘৰ আজি আছে আৰু 10 বছৰ পিছত 500 ঘৰ যে 700 ঘৰ মানুহ হ'ব এই 200 ঘৰ মানুহ ক'ত যাব পথাৰ দুখন যদি তেওঁলোকে লয় 200 ঘৰ মানুহ ক'ত যাব তাৰপিছত তেওঁলোকেতো বেলেগত যাব লাগিব এই নিজৰ ঠাইখিনি এৰি পেলাই বেলেগত যাব লাগিব এইটোতো ডেভেলপমেণ্ট নহয় এইটো 200 ঘৰ মানুহ ভৱিষ্যতৰ কাৰণেও লাগিব তাৰ কাৰণে পথাৰখন লাগিব আৰু পথাৰখন যাতে নলয় চৰকাৰক এইটো আমাৰ অনুৰোধ প্ৰথমতে মই কৈ লওঁ যে আমাৰ যিটো সমস্যা সেইটো 1950 চনতে প্ৰবল ব্ৰহ্মপুত্ৰ খহনীয়াৰ পিছত তাত 1952 চনত সেইখিনি মানুহ তাতে বসতি কৰিছিলে মাটি কম খুব কমে মাটি এক কঠা মাটিত 2-3টা পৰিয়াল আছে তাৰপৰা আৰু এতিয়া বৰ্তমান বাঢ়িলে পৰিয়াল আৰু তাতে পাল্লি নতুন বস্তিয়ে নহয় পলাশবাৰী 2 নম্বৰ সদিলাপুৰ এনেকৈ গোটেই এৰিয়াটোৰ মাজত এই নদী কাষৰীয়া মানুহখিনি তাতে বসতি কৰি আছিল কিন্তু এইখন চৰকাৰে মানে হেৰি কৰাৰ পৰিৱৰ্তে এতিয়া আমাৰ সেই মানুহখিনিক খেদিবাহে ওলাইছে যোৱাকালি মণ্ডল গৈ কামবুঢ়া গৈ তেওঁলোকে ঘৰত গছ কেইডাল হেৰি কি এইবিলাখান ডিটেইলছ লৈছিলে কিন্তু তেতিয়া মানুহখিনি অলপ খঙৰ হৈ উঠি গোটেইখিনি মানুহ আজি লগ লাগি আজি বাইদেউৰ ওচৰত আহিছোঁ এইটো বিষয়ে তেখেতে এটা সুমীমাংসা কৰাৰ কাৰণে তাতে কিবা চিটি বনাম বুলি কৈ চেটেলাইট চিটি বনাম বুলি কৈছে আৰু যেখিনি খালী ঠাই আছে সেইখিনি চেটেলাইট চিটি বনোৱা ঠাই নহয় অলপ ঠাই সেইখিনি মানুহ খেতি খেলা কৰি শাক চব্জি বনাই তাতে মানুহখিনি জীৱিকা নিৰ্বাহ কৰে একো নহ'ব গৰু ছাগল দিয়াৰ কোনো এটা ৰাস্তা নহ'ব সেইখিনি মাটি ল'লে গতিকে সেইটো কাৰণে আমি বাইদেউক অনুৰোধ কৰিব আহিছোঁ এইটো যেনিবা তেওঁ বন্ধ কৰে এইখিনিয়ে বাইদেৱে ক'লে চাম তেওঁলোকক বোলে এইটো মূল হেৰি দিয়া নাই যেতিয়া দিব তেতিয়া চাব আৰু আজি মণ্ডল যাব সেই খালী ঠাইখিনি মানে মেজাৰমেণ্ট কৰাৰ কাৰণে সেই খালী ঠাইখিনি যিটো আছে সেইখিনিও কোনোবা মাৰাৱলীত তাত বিক্ৰী কৰিছে অলপ মাটি
না আটা বুলি এজন মাৰোৱাল তাত বিক্ৰী কৰিছে আৰু জানে এইটো চৰকাৰখনৰ কেনেকুৱা গতি দিছে গতিকে আমাৰ মানুহখিনি বৰ নিৰুপাত পৰিছে গতিকে চৰকাৰখনে যেনিবা সকলোৱে এটা মনৰ আনন্দত জাক জমকতাৰে চৰকাৰখনক ভোট দি জিকায় যদি আমি এতিয়া অসমীয়া মানুহখিনিয়ে যদি এনেকুৱা হ'ব লগা হয় সেইটো বৰ দুখৰ কথা হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221